ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু কালি দিয়া ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কেনেকুৱা কি সহায় পালে আৰু কিমান ভাল পালে কি পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট নাই কৰা যদি এতিয়া কৰক, গৈ যাওক আৰু কালি দিয়া এনালিচিছত আপোনালোকে কেনেকুৱা কি প্ৰফিট কৰিলে সেইটোও জনাব আৰু বহুতখিনি বস্তু শিকালোঁ। আশা কৰোঁ আপোনালোকে বুজি পালে। আজিৰ ভিডিঅ'ৰ জৰিয়তেও আজি কি ধৰণে ট্ৰেড ল'ব লাগিছিলে বা লজিক কি আছিলে বা কি ধৰণে আমি চিন্তা কৰি ট্ৰেড ল'ব লাগে সেই বস্তুসমূহ বিষয়ে আজি এই ভিডিঅ'ৰ যোগেদি আমি শিকিম। এতিয়া বেছি দেৰি নকৰোঁ, ব'লক আমাৰ ট্ৰেডিঙৰ স্ক্ৰীনলৈ যাওঁ আৰু নিফটিত আজি কি ধৰণে ট্ৰেড কৰিব লাগিছিলে, লজিক কি আছিলে, কেনেকৈ আমি নিজৰ টাৰ্গেট লেভেল ইত্যাদি উলিয়াব পাৰোঁ সেই বস্তুখিনি শিকিবলৈ আগবাঢ়োঁ। এতিয়া মই আমাৰ লেপটপৰ স্ক্ৰীনলৈ যাওঁ। ইয়াত আপোনালোকে দেখিব পাৰে আমাৰ ইয়াত অলৰেডি শ্বেয়াৰ হৈ গ'ল। অ'কে, এতিয়া বস্তুটো মন কৰক, এতিয়া মাৰ্কেট আমাৰ বৰ্তমান ইয়াত আছে অল টাইম হাইট, অল টাইম 80H বুলি কোৱা হয়। ইয়াত মই 80H মাৰ্ক কৰিছোঁ। কালি আছিলে 25 জুন, 25 জুনলৈকে আটাইতকৈ হায়েষ্ট যোনটো মাৰ্কেট হায়েষ্ট যিমান গৈছে সেইটোৱে আমি 80H বুলি কওঁ। আপোনালোকে স্ক্ৰীনত দেখিব পাৰে হায়েষ্ট পইণ্টটো হৈছে 23,754। ক্লিয়াৰ? এই পইণ্টটোলৈকে হায়েষ্ট গৈছিলে। অ'কে ফাইন। এতিয়া ইয়াক যেতিয়া আজি ব্ৰেক কৰিলে আমি আপছাইডৰ ধুনীয়া মোমেণ্টাম এটা পাম আৰু কোনটো কেনেকৈ আমি টাৰ্গেট ল'ব পাৰিম একজেক্টলি আপোনালোকক এতিয়া দেখুৱাম আৰু ইয়াৰ ভিতৰত থকা বেকত থকা লজিকটো কি। ক্লিয়াৰ? চাওক, এতিয়া বস্তুটো কি, আমি মাৰ্কেটত আমি কি মোমেণ্টাম আমি যোনটো আমাৰ পইণ্ট অফ ভিউ আমি ৰাখিম সেইটো আপুনি চাওক বেছড অন মাৰ্কেট ষ্ট্ৰাকচাৰ। ক্লিয়াৰ? ইয়াত মাৰ্কেটে ওপৰ চাইডে মোমেণ্টাম লৈ গৈছে, অল টাইম হাই ভাঙি যদি গৈছে, ৰাতিপুৱা এই যোনটো তললৈ মোমেণ্টাম দিলে আপোনাক মই স্কেলত দেখুৱাই দিছোঁ। ৰাতিপুৱা আমাৰ আজি খোল খাইছিলে এইডোখৰত এপ্ৰক্সিমেটলি ফ্লেট অপেনিং হৈছিলে 23,736 খোল খাইছিলে। ইয়াৰ পৰা যোনটো ডাউন চাইড যোনটো মোমেণ্টাম দিলে দেৰ ৱাজ ন' পইণ্ট, 65 পইণ্ট মোমেণ্টাম ডাউন চাইডে দিলে। কিমান দেৰিলৈকে? 11টামান বজালৈকে ডাউন চাইডৰ মোমেণ্টাম। এই যোনটো মোমেণ্টাম যোনটো দিলে দেৰ ৱাজ ন' পইণ্ট ইয়াত। ক্লিয়াৰ? একচুৱেলি এইটো চাবলৈ গ'লেও কালিৰ যোনখিনি পজিশ্যন আছিলে সেইখিনি প্ৰফিট বুকিং হ'ল আৰু নতুন পজিশ্যন ক্ৰিয়েট কৰা হ'ল ফৰ দ্য নেক্সট ডে বা ফৰ টুডে। ক্লিয়াৰ? আৰু এই পজিশ্যনছ আৰ ক্ৰিয়েটেড বাই দ'জ FI এণ্ড DIs। বেছড অন ডেট আমি ৰিয়েকশ্যন দেখি পাওঁ আৰু ইয়াত ৰিটেইলৰ বহুত ইম্পৰ্টেঞ্চ থাকে আৰু একৰ্ডিংলি মাৰ্কেটে ধুনীয়া ভাল মোমেণ্টাম বুলিছ মোমেণ্টাম ল'লে। ইয়াত আমি কেনেকৈ কেলকুলেট কৰিব পাৰোঁ? ইয়াত বস্তুটো চাওক, মই আপোনালোকক দেখুৱাইছোঁ কি ধৰণে ইয়াত আমি এই বস্তুটো মাৰ্ক কৰিম। মাৰ্কেটে ৰেড গ্ৰীণ কমন পইণ্টৰ পৰা, ৰেড গ্ৰীণ কমন পইণ্ট কি হ'লেও আমি সেইটো ৰিভাৰ্চেল পইণ্ট বুলি কনচিডাৰ কৰোঁ। ঠিক আছে? ৰিভাৰ্চেল পইণ্ট বুলি কনচিডাৰ কৰোঁ। আপোনালোকে মন কৰিব ইয়াত একজেক্টলি আমি কেনেকৈ কেলকুলেট কৰোঁ। ইয়াত আপুনি ইয়াত চাওক, মাৰ্কেটে অল টাইম হাই ব্ৰেক কৰাৰ আগত মাৰ্কেটে ডাউন চাইডৰ মোমেণ্টাম এটা ল'লে এপ্ৰক্সিমেটলি 63 পইণ্টছ। দিছ ইজ স্পেচিয়েল নাম্বাৰ 63। ক্লিয়াৰ? পিছত ইয়াৰ বিষয়ে ইন ডিটেইল ক'ম। ইয়াত বহুত ছিক্ৰেটো লুকাই আছে, বহুতখিনি আছে। ইনফেক্ট 0.27 দিছ ইজ এ স্পেচিয়েল নাম্বাৰ। কম কিয় স্পেচিয়েল নাম্বাৰ পিছত আহিবলগীয়া ভিডিঅ'ত কেতিয়াবা কম, যদি কোনোবাই গম পাইছে তলত কমেণ্ট কৰি দিব। ঠিক আছে? চ' ইয়াৰ এইটো স্পেচিয়েল নাম্বাৰ মুভমেণ্ট আৰু যোনটো এইটো তললৈ ডাউন চাইড মুভমেণ্টাম ল'লে। ডাউন চাইড মুভমেণ্টাম লোৱাৰ স্বত্তেও ধুনীয়া ৰিকভাৰী লৈ অল টাইম হাই ব্ৰেক কৰিলে। যদি অল টাইম হাই ব্ৰেক কৰিবলগীয়াই আছিলে, ডাউন চাইড মুভমেণ্টাম লৈ গৈ মানুহখিনিক কিয় ট্ৰেপ কৰা? This is a trap market and here you need to identify this trap and make a good profit out of. কেনেকৈ? ইয়াত চব 63 মোমেণ্টাম ইয়াত দিছে। এতিয়া মাৰ্কেটে কেনেকুৱা ষ্ট্ৰাকচাৰ্ড মোমেণ্টাম মুভমেণ্ট কৰিব সেইটো চাই লওক। 63 মাৰ্কেটে ইয়াত মই এইটো কপি কৰি দিছোঁ, ক্লোন কৰি দিছোঁ। মাৰ্কেটে 63 মোমেণ্টাম, 63 পইণ্টৰ মোমেণ্টাম আৰু এটা আপছাইডে দেখুৱাব আৰু সেইডোখৰতে গৈ ষ্টপেজ ল'ব। য়েছ, একজেক্টলি এইডোখৰতে গৈ ষ্টপেজ লৈছে। মই ইয়াত লেভেলৰ পৰা ৰাখি দিছোঁ। ক্লিয়াৰ? চাই লওক। আৰু একজেক্টলি মাৰ্কেটে এই বস্তুটোকে মেইনটেইন কৰিব। ক্লিয়াৰ? এতিয়া 63 ইয়াত মোমেণ্টাম হ'ল। ইয়াক যদি আপছাইডে যদি ব্ৰেক কৰে আৰু এটা পইণ্টৰ 63 মোমেণ্টাম, 63 পইণ্টছৰ ধুনীয়া মোমেণ্টাম এটা কেপচাৰ কৰিব। ক্লিয়াৰ? আৰু একজেক্টলি পিন পইণ্ট লেভেল, ডেট ইজ হোৱাট I teach people how to find these levels, how to find this secret. এতিয়া আজি এইটো লৈছোঁ, সদায় বেলেগ বেলেগ, বাট কেনেকৈ কি কৰিব লাগে মোৰ ষ্টুডেণ্ট কোনোবা যদি ভিডিঅ' চাই আছে সেইটো ভালকৈ জানে। ক্লিয়াৰ? চ' একজেক্টলি পিন পইণ্ট লেভেললৈকে মাৰ্কেট গৈছে আৰু ইয়াৰ পৰাই ৰিভাৰ্চেল লৈছে। বিকজ উই ন' ক'ৰ পৰা ক'ত ধৰিব লাগে, কেনেকৈ মাৰ্কেটৰ কিছুমান চিক্ৰেটছ অবজাৰ্ভ কৰি উলিয়াব লাগে। ক্লিয়াৰ? চ' এইখিনি হৈ গ'ল আমাৰ চিক্ৰেট লেভেল, লেভেল টু লেভেল টাৰ্গেট। আমি এতিয়া ক'ত ট্ৰেড কৰিব পাৰোঁ, যোনটো আজি নতুন কনচেপ্ট আপোনালোকে শিকালোঁ সেইটো মতে আমি ইয়াত ট্ৰেড ল'ব পাৰোঁ। ইয়াত লেভেল ব্ৰেক হৈছে, আমাৰ ষ্ট্ৰাকচাৰেল মেইনটেনেঞ্চ যোনটো কয় সেইটো মতে কমপ্লিট কৰিবলৈ কোনডোখৰলৈ যাব, একজেক্টলি এই লেভেলটোলৈকে গৈ ৰিভাৰ্চেল দেখুৱাইছে। আপোনাক টাৰ্গেট দিছে, লেভেলটোকে টাৰ্গেট দিছে, ৰিভাৰ্চেল দেখুৱাইছে। ক্লিয়াৰ? ইয়াৰ পিছত আপুনি নেক্সট টাৰ্গেট, নেক্সট আপুনি কোনফালে ট্ৰেড ল'ব সেইটো আমি চাওঁ। নেক্সট আমি আপছাইড ট্ৰেড ল'ম। কিয় আপছাইড ট্ৰেড ল'ম? বিকজ
দিছ ইজ ছামথিং কি পইণ্টছটো নোট ডাউন নোট কৰি ল'ব মোক কোনোবা পুৰণা ষ্টুডেণ্টটো চাই আছে তেতিয়াও নোট কৰি ল'ব কালিৰ হাইটোতকৈ যদি ওপৰত আজি ট্ৰেড কৰি আছে মাৰ্কেট ইজ অন দ্য বুলিছ ছাইড ক্লিয়াৰ মাৰ্কেট ইজ অন দ্য ফুল্লি বুলিছ ছাইড অ'কে নেক্সট এতিয়া আমি নেক্সট ট্ৰেডটো আমি ক'ত আমি কেনেকৈ প্লেন আপ কৰিব পাৰিম এইটো বহুত বেছি বিয়াৰিছ কেণ্ডেল বহুত বেছি এইটো বিয়াৰিছ কেণ্ডেল ইয়াত যোনটো বিয়াৰিছ কেণ্ডেল দেখুৱাইছে এইটো যদি বিয়াৰিছ কেণ্ডেল দেখুৱাৰ পিছত যদি সি ৰিভাৰ্ছ মোমেণ্টাম লৈছে এইটোৱে কয় যে মাৰ্কেটে ইয়াক অলৰেডি ফিল আপ কৰিবলৈ আছে মাৰ্কেটে ওপৰলৈ ফিল আপ কৰিবলৈ যাব এণ্ড ইয়াৰ কোনো লজিক নাই এই আধা 50% লেভেল এই দুটা বাকচৰ একজেক্টলি 50% লেভেল এইডোখৰ পৰা ৰিভাৰ্চেল লোৱাৰ দেৰ ইজ ন' লজিক বিহাইণ্ড ইট ক্লিয়াৰ চ' সেইটো কাৰণে মাৰ্কেটে ফুলফিল কৰিবলৈ যাব যদিও আপুনি ঠিক আছে আপুনি বোলে এইটো লজিকতে লৈছে বা আজি মোৰ লজিকটো শিকিলে আপুনি ইয়াত ট্ৰেড লওক কোনো কথা নাই ইয়াত ট্ৰেড লওক ষ্টপ লছ হিট কৰক ইয়ালৈকে টাৰ্গেট হ'ব লাগে ষ্টপ লছ হিট কৰিলে অ'কে বঢ়িয়া কোনো কথা নাই ষ্টপ লছ হিট হৈ গ'ল আমাৰ ইয়াত নেক্সট ট্ৰেড ওপৰলৈ লৈ লওক লেভেল টু লেভেল টাৰ্গেট চ' এইবিলাক বস্তু অলপ এডভান্স লেভেলৰ বস্তু এইবিলাক বনাবলৈ শিকিব লাগিব ঠিক আছে চ' ডেট ইজ ছামথিং আই টিচ টু মাই ষ্টুডেণ্টছ আৰু এতিয়াতো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ কেনেকৈ আমি ছিক্ৰেট বস্তুবিলাক ফাইণ্ড আউট কৰোঁ আৰু আমি ট্ৰেড কৰোঁ এইটোতো আছিলে চিম্পল এনালিচিছ ফৰ নিফটি বেংক নিফটিৰো এনেধৰণে ছিক্ৰেট কিছুমান টুল ব্যৱহাৰ কৰি কৰা এনালিচিছ যদি লাগে আপোনালোকে কমেণ্ট কৰক লাইক কৰক ডেইলি এনেধৰণে ভিডিঅ' দিবলৈ আপোনালোকৰ চেষ্টা কৰিম বাকী কাইলৈ কেনেকুৱা কি মাৰ্কেট হ'ব কেনেকুৱা কি লেভেল হ'ব সেইখিনি শ্বেয়াৰ কৰিব নোৱাৰোঁ বিকজ অফ অল দ্য গাইডলাইন ইছ্যু বাকী ট্ৰাই কৰিম নতুন বস্তু আপোনালোকে শিকাই থাকিবলৈ বহুত জলদি আহি আছে ধামাকা বি নটিফাইড উইথ অল দ্য নটিফিকেশ্যনছ অফ ফিনলেণ্ড বাকী আৰু দেৰি নকৰোঁ আজি ভিডিঅ'টো ইমানটো আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে লগ পাম নতুন ভিডিঅ'ত টিল দেন কিপ ট্ৰেডিং